হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল লাৰ্ণিং উইথ বিটু। আজি মই 2026 বৰ্ষৰ যি মেট্ৰিক পৰীক্ষাৰ ইংৰাজী প্ৰশ্ন কাকতখন হৈ গৈছে তাৰ চি ছেটৰ এনচাৰ কিখিনি মই ক'বলৈ লৈছোঁ। MCQ অল এনচাৰ কি মই ক'বলৈ যাম। প্ৰথমটো আহিছে ইন দ্য পয়েম দ্য টেল অফ কাষ্টাৰ দ্য ডেকন দ্য কালাৰ্ছ অফ দ্য কিটেন মাউচ এণ্ড দ্য ডগ আৰ ক্লিয়াৰলি মেনশ্যন। এইটো সুধিবলৈ লাগিছে, এইটো ডি অপশ্যনটো কাৰেক্ট হয়। ইং দ্য ব্লেক এইটো কিটেন হয়। তাৰপিছত ডাইৰেক্ট স্পীচ অফ চি আক্স মি ইফ আই ৰিড নভেলছ ইজ আছে, এইটো বি অপশ্যনটো কাৰেক্ট হয়। চি ছেইড টু মি ডিড ইউ ৰিড নভেলছ হয়। তাৰপিছত 3 নম্বৰ যিটো হয় চি ইজ প্ৰাউড অফ হাৰ বিউটি, এইটো চুজ দ্য কাৰেক্ট চেণ্টেন্স এইটো আহিছে, এইটো 1 নম্বৰটো কাৰেক্ট হয়, এইটো কাৰেক্ট হয়। চি প্ৰাইডছ হাৰছেল্ফ অন হাৰ বিউটি হয়। 4 নম্বৰটো আহিছে ইউ শ্বেল অবে মাই অৰ্ডাৰ্ছ, এইটো কামাণ্ড দিছে, ডি অপশ্যনটো কাৰেক্ট হয়। তাৰপিছত 5 নম্বৰত আহিছে আই ভিজিট দিছ বাৰ্থ প্লেচ, এইটো দ্য চেণ্টেন্স কেন বি ৰিপ্লেচ বাই, এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। আই ভিজিটেড দ্য প্লেচ হুৱেৰ হি ৱাজ বৰ্ণ হয়। তাৰপিছত 6 নম্বৰ অপশ্যনটো আছে হি বিহেভ এজ ইফ হি ৱেৰ এ মেডমেন, এইটো কাৰেক্ট এনচাৰটো হয় চিটো ভাৰ্ব ক্লজ অফ মেনাৰ হয়। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো দিছে ফিল ইন দ্য ব্লেংকছ উইথ দ্য ৰাইট ডিটাৰমাইন ফ্ৰম দ্য অপশ্যন গিভেন, এইটো কাৰেক্ট হয়, অপশ্যন বি হয়, এনাফ হয়। তাৰপিছত 8 নম্বৰটো দিছে ৰিড দ্য ফলোয়িং চেণ্টেন্স দিছে। ষ্টেটমেণ্ট 1 দিছে অজেবুল টিক মেক্স টু ছেভ বোথ হিজ এণ্ড মেক্স লাইফ এণ্ড দ্য ৰিপৰ্ট ষ্টেটমেণ্ট 2 দিছে দ্য ৰিপৰ্ট ৱাজ ভেৰি ইম্পৰ্টেণ্ট বিকজ ইট কণ্টেইনছ ইনফৰমেশ্যন এবাউট অজেবুল, এইটো কাৰেক্ট অপশ্যন ডিটো হয়। ষ্টেটমেণ্ট 1 ইজ ফল্ছ বাট ষ্টেটমেণ্ট 2 ইজ কাৰেক্ট অপশ্যন হয়। 9 নম্বৰ অপশ্যনটো হৈছে গ্ৰিফিন টুক এ ট্ৰেইন টু গ' টু দ্য ভিলেজ অফ ইপটিং হয়, এইটো কাৰেক্ট আনচাৰ হৈছে ডি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। ষ্টেটমেণ্ট 1 ইজ ফল্ছ এণ্ড ষ্টেটমেণ্ট 2 ইজ কাৰেক্ট। তাৰপিছত তেনেদৰে বি নম্বৰ 2 নম্বৰটো যদি আপোনালোকে যদি কৈছিলে বিটো অপশ্যন কাৰেক্ট হয়, বোথ দ্য ষ্টেটমেণ্ট আৰ ট্ৰু। 10 নম্বৰটো আছে বিল চিম টু ডেছ, এইটো কাৰেক্ট হয়, এডমায়াৰ হয়। তাৰপিছত এইটো এন এক্সট্ৰা অৰ্ডিনেৰীটো কাৰেক্ট হয়। তাৰপিছত এইটো 11 নম্বৰ প্ৰশ্নটোৰ যিটো কাৰেক্ট আনচাৰ হয় গ্ৰিফিন দ্য চাইণ্টিষ্ট ৱাজ অলৱেজ ডেছ, এইটো তলৰটো বিল হয়, বিল। তাৰপিছত আছে এইটো পঢ়িব দিছিলে আৰু প্ৰশ্ন কিছুমান আহিছিলে তাৰ এ গুড ৰুম শুড হেভ ডেছ, এইটো ড'ৰ্ছ এণ্ড উইণ্ড'জ ফৰ পেপাৰ, এইটো হয় চি অপশ্যনটো কাৰেক্ট আনচাৰ হয়। তাৰপিছত 13 নম্বৰটো আছে এট নাইট উই শুড এইটো চি নম্বৰটো কাৰেক্ট আনচাৰ হয়। হেভ ফ্ৰেছ এয়াৰ ফৰ ব্ৰিথিং হয়। পিছত 14 নম্বৰটো কাৰেক্ট এনচাৰটো হয় ফৰ ফ্ৰেছ এয়াৰ ইনচাইড দ্য ৰুম উই শুড, এইটো কিপ দ্য উইণ্ড'জ অপেন হয়, বি অপশ্যনটো কাৰেক্ট এনচাৰ হয়। 15 নম্বৰটো যিটো আহিছিলে চম পিপুল ক্ল'জ ড'ৰ্ছ এণ্ড উইণ্ড'জ, এইটোৰ কাৰেক্ট এনচাৰটো হয় বিটো ষ্টেটমেণ্ট 1 ইজ ফল্ছ এণ্ড ষ্টেটমেণ্ট 2 ইজ কাৰেক্ট হয়। তাৰপিছত 16 নম্বৰ যিটো প্ৰশ্নৰ এনচাৰ দিছিলে অজেবুল ৱাজ এ ডেছ, এইটো হৈছে ফেট এণ্ড লেজি, এই অপশ্যনটো কাৰেক্ট হয়। তাৰপিছত এইটো বি অপশ্যনটোৰ পিছৰটো কাৰেক্ট এনচাৰ হয়। তাৰপিছত যিটো 17 নম্বৰ প্ৰশ্ন আছিলে সেইটো এইটো চিলিণ্ডাৰৰ মিনিংটো এইটো হয় শ্লিম হয়। তাৰপিছত আছে পিছৰখনৰ ফেচিলিটেড হয়। 18 নম্বৰ হৈছে দেয়াৰ্ছ ন'বডি হিয়াৰ হু ইজ এ চাইল্ড, এইটো দ্য কণ্ডাক্টৰ হয়, বি অপশ্যনটো কাৰেক্ট আনচাৰ হয়। তাৰপিছত 19 নম্বৰটো যিটো কাৰেক্ট আনচাৰ হয় এইটো ছেডনেছ এণ্ড লনলিনেছ হয়। তাৰপিছত 20ৰ যিটো কাৰেক্ট আনচাৰ হয় সেইটো আনচাৰ আছে চলিডেৰিটো হয়, ডি অপশ্যনটো কাৰেক্ট হয়। তাৰপিছত 21ৰ দ্য চিকিউৰিটি দ্য চেঞ্চুৰ দে ক্ৰিয়েট ফ্ৰম দ্য বেষ্ট ইফ, এইটো কাৰেক্ট আনচাৰ হয় ৰেচিয়েল ডমিনেশ্যন এগেইনষ্ট দ্য ব্লেক স্কিন পিপুল হয়, এই অপশ্যনটো কাৰেক্ট আনচাৰ হয়। তাৰপিছত 22 নম্বৰ যিটো কাৰেক্ট আনচাৰ হয় ইন দ্য চেপ্টাৰ ক্ৰুক, এইটো দিছিলে পজিটিভ এণ্ড এপ্ৰিচিয়েটিভটো কাৰেক্ট আনচাৰ হয় বিটো। যিটো 23 নম্বৰ কাৰেক্ট আনচাৰটো হয় দ্য এক্ট অফ ষ্টেণ্ডিং আপ হয়, বি অপশ্যনটো হয় বিং ৰিজেলিয়েণ্ট, এইটো হয়। তাৰপিছত 24 নম্বৰ যিটো আছে আইডেণ্টিফাই দ্য কুৱেশ্যন ফৰ হুইচ, এইটো দিছে মাদাৰ এংগেজ দ্য, এইটো চি অপশ্যনটো কাৰেক্ট হয়। হোৱাই ডিড মাদাৰ এংগেজ দ্য, এইটো হয়। তাৰপিছত যিটো 25 নম্বৰ কাৰেক্ট এনচাৰটো হয় হুইচ অফ দ্য ফলোয়িং ছেট অফ কোৱালিটিজ ডাজ দ্য পয়েট এট্ৰিবিউট টু এনিমেলছ, এইটো কাৰেক্ট এনচাৰ হয়। এইটো কণ্টেইন ইকুৱেল নন, এইটো কাৰেক্ট এনচাৰ হ'ব। 26 নম্বৰ যিটো কাৰেক্ট এনচাৰ হ'ব বি অপশ্যনটো কাৰেক্ট এনচাৰ হয় ডেছ ইজ এ পেটাৰ্ণ ইন দ্য শ্বেপ অফ ভি, এইটো বি অপশ্যনটো কাৰেক্ট এনচাৰ হয়। আপোনালোকে মই পঢ়ি দিয়া নাই যিহেতু। 27 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট এনচাৰটো হ'ব বিটো ইউ এছ গ্ৰেটফুল ৱৰ্কশ্বিপ, এইটো হয় লাষ্টত ৱৰ্ক হ'বগৈ হয়, এইটো লাষ্টতো হ'ব ইউ এছ গ্ৰেটফুল হোপ, এইটো লাষ্টত ৱৰ্ক হয়, এইটো ডি অপশ্যনটো কাৰেক্ট এনচাৰ হয়। যিটো 28 নম্বৰ প্ৰশ্নটো হয় ডু ইউ ন' ডেট অভাৰ 80 crores কাপছ অফ টি আৰ ড্ৰাংক এভৰি ডে থ্ৰু আউট দ্য ৱৰ্ল্ড, এইটোৰ কাৰেক্ট এনচাৰটো চি হ'ব হি ৱাজ কুইট অভাৰৱেম বাই দ্য লাৰ্জ নাম্বাৰ অফ পিপুল হু ড্ৰিংক টি, এইটো 29 নম্বৰ যিটো প্ৰশ্নটো হ'ব
চব ডেট এটোৰ হ'ব এলিট্ৰেশ্যন এইটো ডি নম্বৰটো কাৰেক্ট এনচাৰ হয় তাৰপিছত 30 নম্বৰ যিটো প্ৰশ্নৰ হয় সেই প্ৰশ্নটোৰ কাৰেক্ট এনচাৰ হ'ব এ ফ্ৰম এলং উইথ এক্ৰছ হয় তো যিটো 31 নম্বৰ প্ৰশ্নটো আছে সেইটো চি টো হয় এইটো চুজ দ্য মষ্ট এট্ৰিবিউট এইটো হি হেড চেপ টিথ স্পাইক এবভ দ্য স্কেলছ ব্ৰেণ্ড এইটো হয় তো যিটো 32 নম্বৰ কুৱেশ্যনটো আছিলে হোৱাই ডাজ আমাণ্ডা উইচ টু বি এ অৰফেন এইটোৰ কাৰেক্ট এনচাৰ হয় টু বি ফ্ৰী ফ্ৰম হাৰ মাদাৰ নেগিং এইটো কাৰেক্ট এনচাৰ হয় যিটো 33 নম্বৰ প্ৰশ্ন আছিলে সেই প্ৰশ্নটো বল পইমৰ পৰা আহিছিলে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব দ্য ইম'চনেল ৱৰ্ল্ড ডি ইজ কাৰেক্ট এনচাৰ দ্য মেটেৰ এইটো ৱৰ্ল্ড হয় এইটো ডি নম্বৰটো কাৰেক্ট এনচাৰ হয় 34 নম্বৰ যিটো প্ৰশ্নটো আছিলে সেইটো হৈছিলে বোথ এ এণ্ড আৰ টু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ এইটো হৈছে দ্য পইণ্ট বিং আউট দ্য এইটো আছিলে হিউমেনছৰ ওপৰত আহিছিলে তাৰপিছত আছে 35 নম্বৰ যিটো প্ৰশ্ন আছিলে সেইটো কাৰেক্ট এনচাৰ হ'ব হি ৱাজ বিং হিউমেনাছ এইটো কাৰেক্ট এনচাৰ হয় যিটো 36 নম্বৰ আছিলে সেইটো এইটো চেণ্টেঞ্চ 4টা দিছিলে সেইটো চি ইজ কাৰেক্ট এনচাৰ হয় চেণ্টেঞ্চ 2 3 আৰু 1 আৰু 4 এইটো তেনেকৈ হ'ব তাৰপিছত যিটো 37 নম্বৰ আছিলে দ্য মেইন কণ্টেইন আইডিয়া চাগেছ ইন দ্য পইম এইটো কাৰেক্ট টাইগাৰ ইন দ্য জুৰ পৰা আহিছিলে ইয়াক কনফিডেণ্ট এণ্ড ফ্ৰীডম হয় দি ইজ কাৰেক্ট এনচাৰ যিটো 38 নম্বৰ প্ৰশ্ন আছিলে সেইটোৰ কাৰেক্ট এনচাৰ হৈছে চি পজ যিটো 39 নম্বৰ প্ৰশ্ন আছিলে আই এলং উইথ মাই ফ্ৰেণ্ডছ সুনীল এণ্ড গীতা ইয়াৰ কাৰেক্ট এনচাৰ হৈছে ৱেৰ এণ্ড ৱাছ বি ইজ কাৰেক্ট এনচাৰ যিটো 40 নম্বৰ প্ৰশ্ন আছিলে এণ্ড দ্য ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এল ৱাই চি ইজ কাৰেক্ট এনচাৰ যিটো 41 নম্বৰ প্ৰশ্ন আছিলে মাকাকুছ মালাবাৰ স্কোৱাৰে লেংগুৰেঞ্চ লেণ্ডাৰ লৰিছ এইটো ৱাটাৰফল এইটো কাৰেক্ট এনচাৰ হৈছে অলিভিয়াছ চি ইজ কাৰেক্ট এনচাৰ তাৰপিছত 42 নম্বৰ যিটো প্ৰশ্ন আছিলে এইটো চি ইজ কাৰেক্ট এনচাৰ এইটো কোডাগাউছ আৰ দ্য অনলি পিপুল ইন ইণ্ডিয়া পাৰ্মিনেণ্ট টু কেৰি ফেমাছ উইদাউট এ লাইচেঞ্চ এইটোৰ কাৰেক্ট এনচাৰ হৈছে বোথ এ এণ্ড আৰ টু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ ফৰ এ চ' যিটো 43 নম্বৰ প্ৰশ্নটো আছিলে ভলি আম্বাইৰ পৰা ভলি কাননৰ তাৰ পৰা আহিছিলে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে ডি ভলি চেম মনি অল বাই হাৰ চেল্ফ এণ্ড ট্ৰেভেল এলং উইথ দ্য টু দ্য টাউন তাৰপিছত যিটো আছে 44 নম্বৰ প্ৰশ্ন আছিলে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব উইক তাৰপিছত যিটো 45 নম্বৰ কাৰেক্ট এনচাৰ আছিলে এইটো কাৰেক্ট এনচাৰ আছিলে এ বোথ এ এণ্ড আৰ ফলছ আজিলৈ ভিডিঅ'টো ইমানেই যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিয়ক চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম